নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অহা 10 তাৰিখে অসমৰ লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা কিন্তু এই টকা কিহৰ বাবে সোমাব আৰু কোনে কোনে লাভ কৰিব হবিয়েক জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধনক লৈ বৃহৎ ঘোষণা যিসকলে এতিয়ালৈকে 18 নং কিস্তি ধন লাভ কৰা নাই তেওঁলোকলৈ নতুন আপডেট গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক আৰু যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকলৈ নতুন আপডেট অৰ্থাৎ সেলফ হেল্প গ্ৰুপক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি প্ৰথমটো খবৰ হৈছে অসমৰ লাখ লাখ মহিলাসকলৰ বাবে অৰ্থাৎ অহা 10 তাৰিখে অসমৰ লাখ লাখ মহিলাই লাভ কৰিব হাজাৰ হাজাৰকৈ টকা কিন্তু এই টকা কোনে কোনে লাভ কৰিব আৰু কিহৰ বাবে দিব আপডেটটো এবাৰ চাই লওক দুৰ্গা পূজাৰ সময়ত ৰাজ্যবাসীৰ বাবে আহি গ'ল ভাল খবৰ চৰকাৰী ধন লাভ কৰিবৰ বাবে কৰি লওক এই বিশেষ কাম দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীলৈ আহিল ভাল খবৰ ৰাজ্য চৰকাৰে দিলে লাখ লাখ মহিলাৰ কাৰণে ভাল খবৰ মাত্ৰ 3 দিনৰ পিছতে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন মাত্ৰ হাতত 3 দিন আছে যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে ভাল খবৰ আৰু শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন জমা কৰিব ৰাজ্য চৰকাৰে আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে পুৱাতে আপোনাৰ বেংক একাউণ্টসমূহ চেক কৰক কাৰণ পুৱাতে আপোনালোকৰ টকাসমূহ লাভ কৰিব বেংকত বৃদ্ধ পেঞ্চন হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব চৰকাৰী ধন আৰু শীঘ্ৰেই কৰক কেআইচি আপডেট যদি আপোনালোকে কেআইচি আপডেট কৰে তেনেহ'লে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু বৃদ্ধ পেঞ্চনৰ ধন গতিকে বন্ধু বান্ধৱীসকল যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখে পাইছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ ৰাজ্য চৰকাৰে 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন বুলি ঘোষণা কৰিছে গতিকে বন্ধু বান্ধৱীসকল যিসকলে ইন্দিৰা মিৰি সাৰ্বজনীয় বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্যৰ আঁচনিৰ সৈতে ধনসমূহ লাভ কৰি আহিছে তেওঁলোকক এতিয়াৰে পৰা ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে বুলি ঘোষণা কৰিছে অৰ্থাৎ তেওঁলোকে এতিয়াৰে পৰা মাহেকত 1250 টকাকৈ লাভ কৰিব ডিবিডিৰ মাধ্যমত তেওঁলোকৰ বেংক একাউণ্টত গতিকে বন্ধু বান্ধৱীসকল অসমৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ কাৰণ দুৰ্গা পূজাৰ সময়তে লাভ কৰিব 1250 টকাকৈ নিজৰ বেংক একাউণ্টত যিসকল বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন পাইছিলে তেওঁলোকৰ বাবেও ভাল খবৰ আৰু অৰুণোদয় আঁচনিক লৈ ভাল খবৰ আপোনালোকে লাভ কৰিব অহা 10 তাৰিখে ৰাতিপুৱা 10 বজাত আপোনালোকৰ বেংক একাউণ্টত 10 বজাৰ পিছত আপোনালোকে নিজৰ বেংক একাউণ্টসমূহ চেক কৰিব কাৰণ আপোনালোকক 10 বজাৰ পিছতে টকাটো প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে ডিবিডিৰ মাধ্যমত গতিকে যিসকলে যোগ্য হয় তেওঁলোকে লাভ কৰিব এই ধন গতিকে বন্ধু বান্ধৱীসকল অৰুণোদয় আঁচনি পেঞ্চন আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে কৃষকসকলৰ বাবে অৰ্থাৎ পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধনক লৈ বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যে যোৱা 5 অক্টোবৰ তাৰিখে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৱাছিম মহাৰাষ্ট্ৰৰ পৰা গতিকে বন্ধু বান্ধৱীসকল যিসকল যোগ্য কৃষক হয় তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে এই টকাসমূহ সোমাই গৈছে কিন্তু এতিয়ালৈকে বহুত কৃষকৰ বেংক একাউণ্টত এই টকাসমূহ জমা হোৱা নাই বা লাভ কৰা নাই আৰু তেওঁলোকে কি কৰিলে লাভ কৰিব চাওক বন্ধু বান্ধৱীসকল কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছিলে যে যোৱা 5 অক্টোবৰ তাৰিখৰ আগত যিসকলে ইকেআইচিসমূহ লেণ্ড ছেডিং আৰু বেংকৰ লগত আধাৰ ছেডিংটো ঠিক কৰিব তেওঁলোকক এই ধনসমূহ প্ৰেৰণ কৰা হ'ব বুলি কিন্তু এতিয়ালৈকে বহুত কৃষকে হয়তো ঠিক কৰিলে হয়তো তাৰ পিছতে তেওঁলোকে লাভ কৰা নাই চাওক বন্ধু বান্ধৱীসকল কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে পিএম কিষাণ সন্মান নিধি যোজনাৰ টকাটো ডিবিডিৰ মাধ্যমত প্ৰেৰণ কৰা হয় যাৰ বাবে এদিন দুদিন বা 3-4 দিন এসপ্তাহলৈকে লেট হ'ব পাৰে আপোনালোকৰ বেংক একাউণ্টত সোমাওঁতে আৰু বহুত কৃষকৰ মোবাইলত মেছেজ আহিছে ইতিমধ্যে পইচাটো ক্ৰেডিট হোৱা বুলি প্ৰকৃততে তেওঁলোকৰ বেংক একাউণ্টত এতিয়ালৈকে ধনটো জমা হোৱা নাই বুলিও মোক বহুতে কমেণ্ট কৰি সুধিছে বন্ধু বান্ধৱীসকল চাওক যদি আপোনালোকৰ ক্ষেত্ৰতো এনেকুৱা হৈছে মোবাইলত পইচাটো জমা হোৱা দেখাইছে বুলি আৰু বেংকত যদি এতিয়ালৈকে টকাটো সোমোৱা নাই গুগল পে ফোন পে চেক কৰিছে তেনেহ'লে আপোনালোকে এটা কাম কৰিব আপোনালোকৰ যোনটো বেংক হয় আৰু বেংকৰ ব্ৰাঞ্চত গৈ আপোনালোকে বেংকৰ মেনেজাৰৰ লগত যোগাযোগ কৰি কথাটো সুধিব যে আমালোকে কিহৰ বাবে পইচাটো পোৱা নাই আমালোকৰ মোবাইলত মেছেজ আহিছে আৰু নহ'লে আপোনালোকে নিজৰ বেংক একাউণ্টসমূহ এবাৰ আপ টু ডেট কৰাই ল'ব আৰু তাতে আপোনালোকে সবিশেষ জানিব পাৰিব যে আপোনালোকৰ টকাটো সোমাইছে নে নাই সোমোৱা যদি সোমোৱা নাই তেনেহ'লে আপোনালোকে গম পাব যে কিবা সাৰ্ভাৰ ডাউনৰ বাবে হয়তো আপোনালোকৰ টকাটো ক্ৰেডিট হোৱা নাই হয়তো 2 দিন পিছত হৈ যাব আৰু যদি নহয় তেনেহ'লে আপোনালোকে হেল্পলাইন নম্বৰ আছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰি অভিযোগ দিব পাৰিব অথবা আপোনালোকে ওচৰ চুবুৰীয়া এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰিব কিহৰ বাবে আপোনালোকে এই ধনসমূহ পোৱা নাই বা কিহৰ বাবে বঞ্চিত হৈ আছে সবিশেষ জানিব পাৰিব আৰু ইতিমধ্যে মই এটা ভিডিঅ' বনাইছো যে আপোনালোকে নিজে যোগ্য হয় নে নহয় কেনেকৈ চেক কৰিব অৰ্থাৎ আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰিব লাগিব বেনিফিচিয়াৰী ষ্টেটাছ
পাছত যদি লেণ্ড ছেটিংটো ইয়েছ হৈ আছে আৰু আপোনালোকৰ ইকেআইচি সমূহ ইয়েছ হৈ আছে আৰু যদি আধাৰ লগত বেংক ছেটিংটো যদি ইয়েছ হৈ আছে তেনেহলে আপোনালোকে যোগ্য হয় বুলি জানিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এতিয়ালৈকে সেই ভিডিঅটো চোৱা নাছিলে তেনেহলে চাই ল'ব আৰু তথাপিও মই কৈ দিছো আপোনালোকে নিজৰ মোবাইলত গুগল ব্ৰাউজাৰটো এবাৰ ওপেন কৰি ল'ব আৰু গুগল ব্ৰাউজাৰত চাৰ্চ কৰিব pmkisan.government.in চাৰ্চ কৰিব আৰু তাতে আপোনালোকৰ সন্মুখত অফিচিয়েল পেজ আহিব pm kisan বুলি আপোনালোকে তাৰ ওপৰত এবাৰ সিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত অফিচিয়েল পেজ আহিব আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত নিউ বেনিফিচিয়াৰী ষ্টেটাস চেক আহিব অৰ্থাৎ আপোনালোকে তাৰ ওপৰত এবাৰ সিম্পলি ক্লিক কৰিব আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই নম্বৰটো আপোনালোকে দিব আৰু মোবাইল নম্বৰত এটা ওটিপি যাব ক্যাপচা কোডটো মাৰি আপোনালোকে গেট ডাটাৰ ওপৰত ক্লিক কৰিব আৰু আপোনালোকৰ সবিশেষ ডিটেইলছখিনি আহি যাব অৰ্থাৎ আপোনালোকৰ কি ডকুমেন্টছ ঠিক হৈ আছে না নাই কেইটা ইনষ্টলমেন্ট পালে আৰু সকলোখিনি তথ্য ইয়েছ হৈ আছে না সবিশেষ আপোনালোকৰ সন্মুখত ওলাই আহিব গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে পলম নকৰি এইখিনি কাম কৰক যদি যোগ্য হয় তাৰ পিছতো পোৱা নাই তেনেহলে আপোনালোকে কিন্তু এগ্ৰিকালচাৰ অফিচৰ লগত অতি শীঘ্ৰেই যোগাযোগ কৰিব লাগিব আৰু যোগাযোগ কৰাৰ পিছত কিন্তু আপোনালোকে যিখিনি তথ্য ভুল হৈ আছে বা কিহৰ বাবে পোৱা নাছিলে সবিশেষ তেওঁলোকে কৈ দিব আৰু তাৰ পিছত কিন্তু আপোনালোকে হয়তো নেক্সট ইনষ্টলমেন্টৰ লগত এই টকাসমূহ লাভ কৰিব গতিকে বন্ধু-বান্ধৱীসকল পিএম কিষাণ সন্মান নিধি যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি পিএম কিষাণ সন্মান নিধি যোজনাক লৈ কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ নতুন আপডেট বন্ধু-বান্ধৱীসকল যদি আপুনি এগৰাকী মহিলা হয় তেনেহলে আপোনালোকৰ বাবে ভাল খবৰ বহুত মহিলা ইতিমধ্যে মোক কমেন্ট কৰি সুধিছে যে আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব আৰু বহুতে কমেন্ট কৰি সুধিছে যে আত্মসহায়ক গোটৰ 10,000 টকা হয়তো চৰকাৰে নিদিব এনে ভুৱা বহুতক এনে হাৰাসমেন্ট কৰিলে বুলি ইতিমধ্যে বহুতে বহুত ধৰণৰ কমেন্ট কৰিছে আৰু ইতিমধ্যে বহুত সোশ্যাল মিডিয়াত চৰ্চা চলি আছে যে আত্মসহায়ক গোটৰ 10,000 টকা দুৰ্গা পূজাৰ আগতে দিব বুলি বন্ধু-বান্ধৱীসকল হাতত মাত্ৰ 2-3 দিনহে আছে আৰু দুৰ্গা পূজা আৰম্ভ হ'ব গতিকে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰে ডেটটো ঘোষণা কৰা নাই কিন্তু নতুনকৈ এটা আপডেট আহিছে প্ৰথমতে আপোনালোকে আপডেটটো এবাৰ চাই লওক ইয়াতে চাওক চলিত বছৰত হিতাধিকাৰীৰ নামত কেইটামান হিতানৰ চৰকাৰী ব্যয় অৰ্থাৎ চৰকাৰী কিমান টকা কত ব্যয় কৰিছে সকলোখিনি তথ্য ইয়াতে দিয়া আছে অৰুণোদয়ৰ ক্ষেত্ৰত 5,200 কোটি টকা ব্যয় কৰিছে স্কুটি আৰু চাইকেলৰ ক্ষেত্ৰত 775 কোটি টকা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ 240 কোটি টকা ব্যয় কৰিছে আৰু উদ্যমিতা অভিযান আঁচনিত 3,000 কোটি টকা মাইক্ৰো ফাইনেন্স আঁচনিত 550 কোটি টকা আত্মনিৰ্ভৰশীল অসম অভিযানৰ 1,010 কোটি টকা আৰু বিহু পূজা ভাওনা আদিলৈ অনুদান 300 কোটি টকা গতিকে বন্ধু-বান্ধৱীসকল মন কৰিবলগীয়া কথাটো হ'ল যে উদ্যমিতা অভিযান আঁচনি লাখপতি বাইদেউ বা আত্মসহায়ক গোটৰ বাবে চৰকাৰে 3,000 কোটি টকা ৰাজসাহায্য হিচাপে ইতিমধ্যে কেবিনেটত অনুমোদন জনাইছে গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকৰ এই টকাটো অতি শীঘ্ৰেই দিব এতিয়ালৈকে আনুষ্ঠানিকভাৱে ডেটটো ঘোষণা কৰা নাই যাৰ বাবে মই আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছো হয়তো আহিবলগীয়া 2-1 ভিতৰত নতুনকৈ ডেটটো ঘোষণা কৰিব আৰু কেতিয়া কোনে লাভ কৰিব সবিশেষ নতুনকৈ আপডেট দিব চৰকাৰে আৰু লগালগ ভিডিও এটা বনাই আপোনালোকৰ মাজত মই আগবঢ়াম তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব কিন্তু বন্ধু-বান্ধৱীসকল উদ্যমিতা অভিযান আঁচনিৰ 3,000 কোটি টকা ইতিমধ্যে ৰাজ্য চৰকাৰে এই টকাটোৰ বাবে অনুমোদন জনাইছে গতিকে যিসকল মহিলা আবেদন কৰিছিলে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তেওঁলোকৰ বেংক একাউণ্টত এই টকাটো সোমাই যাব কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে হঠাৎ কোনোবা দিন তেওঁলোকৰ বেংক একাউণ্টত পুটুং কৰি আত্মসহায়ক গোটৰ 10,000 টকাকৈ সোমাই যাব কাৰণ এটাৰ পিছত এটা আঁচনিত ইতিমধ্যে চৰকাৰে আবেদনৰ কামসমূহ আৰম্ভ কৰিছিলে বা বৰ্তমান তেওঁলোকক টকাসমূহ দিয়া আৰম্ভ কৰিছে যেনেকৈ আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিসকল যুৱক-যুৱতী আবেদন কৰিছিল তেওঁলোকৰ টকাটো ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু অৰুণোদয় আঁচনিৰ টকাটো দি আছে আৰু আবেদনৰ কাম বহুতো চলি আছে আৰু নিযুত মইনা আঁচনিৰ টকাসমূহ প্ৰেৰণ কৰিলে গতিকে বন্ধু-বান্ধৱীসকল এটাৰ পিছত এটা বৰ্তমান অসমত যিখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আঁচনি আনিছিলে বা কৈছিলে এটাৰ পিছত এটা গোটেইখিনি কমপ্লিট কৰি আছে গতিকে যিসকল মহিলাই আবেদন কৰিছিলে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে নেগেটিভ কোনো কথা ভাবিব নালাগে তেওঁলোকৰ টকাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি শীঘ্ৰেই প্ৰেৰণ কৰিব হয়তো কেতিয়া ডেটটো ঘোষণা কৰে আপোনালোকক মই এতিয়া ক'ব নোৱাৰিছো যেতিয়া ডেটটো ঘোষণা কৰে লগালগ আপোনালোকৰ মাজত মই ভিডিও এটা বনাই আগবঢ়াম আৰু আপোনালোকে ভিডিওসমূহ চাই সকলোখিনি তথ্য গম পাব গতিকে বন্ধু-বান্ধৱীসকল মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে অৰ্থাৎ আত্মসহায়ক গোটক লৈ যদি আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কিবা সুধিবলগীয়া জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ
অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে মহিলাসকলক দিব প্ৰতি মাহেকত 2100 টকাকৈ আৰু 500 টকাতে গেছ চিলিণ্ডাৰ প্ৰদান কৰিব বুলি ইতিমধ্যে আশ্বাস দিছে। আৰু যুৱক যুৱতীসকলক নতুনকৈ 2 লাখ চাকৰি দিম বুলিও ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু এই কথাটো ক'ত ক'লে, কেনেকৈ ক'লে আৰু কোনে কোনে লাভ কৰিব, নতুনকৈ এটা আপডেট আহিছে। পোনপ্ৰথমতে আপোনালোকে আপডেটটো এবাৰ চাই লওক। 500 টকাত দিম গেছ চিলিণ্ডাৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লাখ লাখ লোকক উদ্দেশ্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। 500 টকাত গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে আৰু মহিলাসকলক দিব প্ৰতি মাহে 2100 টকাকৈ আৰু নতুনকৈ 2 লাখ নিবনুৱাক চাকৰি দিম বুলি ঘোষণা কৰিছে। লোকে লোকাৰণ্য সভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত, যিয়ে প্ৰতিশ্ৰুতি দিছে সকলোৱে পূৰণ কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাৰিয়ানাত গৈ এক সভাত এই ঘোষণা কৰিলে। অৰ্থাৎ অসমৰ বাবে নহয়, হাৰিয়ানাত গৈ হাৰিয়ানাৰ মহিলাসকলক দিব মাহেকত 2100 টকাকৈ আৰু 2 লাখ নিবনুৱাক যুৱতীক অৰ্থাৎ চাকৰি দিম বুলি ক'লে আৰু 500 টকাতে গেছ চিলিণ্ডাৰ প্ৰদান কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। গতিকে বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাৰিয়ানাত গৈ এক সংবাদমেলৰ জৰিয়তে এই ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ফেচবুক পেজৰ পৰা চাই থাকিলে ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, কিবা সুধিবলগীয়া জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু সকলো মহিলাৰ মাজতে শ্বেয়াৰ কৰি দিয়ক যিসকল আত্মসহায়ক গোটৰ মহিলা আছে। ধন্যবাদ। জয় আই অসম।